সকলোকে আমাৰ চেনেল ডাইডুকালৈ স্বাগত জনাইছোঁ। তো আজি আমি পঢ়িম হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন, মানে ভাৰতীয় সংবিধানৰ যি আমি যদি ক'ব পাৰোঁ হৃদয়, মানে সোল, যিটো আত্মা, সেইটো কোনটো আৰ্টিকেলক কোৱা হয়। তাৰ আগতে আমি সকলোকে আমাৰ চেনেল ডাইডুকাক প্লিজ ছাবস্ক্ৰাইব আৰু তাৰ কাষৰ সেই বেল আইকন দিবলৈ অনুৰোধ জনাইছোঁ। গতিকে পলম নকৰি আহক আগবঢ়োৱা আজি আমাৰ এই ভিডিঅ'লৈ। চ' প্ৰথম কথাটো, ডক্টৰ বি আৰ আম্বেদকাৰ। বি আৰ আম্বেদকাৰৰ এষাৰ কথা মই এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈ ল'ব বিচাৰিছোঁ। বি আৰ আম্বেদকাৰ হৈছে আমাৰ ভাৰতীয় যি সংবিধান আছে সেই সংবিধানৰ জনক বুলি কোৱা হয়। এতিয়া বি আৰ আম্বেদকাৰে কৈছিলে, ইফ আই ৱাজ asked to name any particular article in this constitution as the most important an article without which this constitution would be a nullity, I could not refer to any other article except this one, Article 32. It is the very soul of the constitution and the very heart of it. মানে তেওঁ কৈছিল যে তেওঁ যদি কোনোবাই প্ৰশ্ন কৰে যে আমাৰ ভাৰতীয় সংবিধানৰ এনেকুৱা আৰ্টিকলৰ কথা আপুনি কওক যিটো আৰ্টিকল নহ'লে আমাৰ ভাৰতীয় সংবিধানখন সম্পূৰ্ণ নহয়, সম্পূৰ্ণৰূপে মানে লিখা নহয় বা সম্পূৰ্ণ নহয়, তেনেকুৱা এটা আৰ্টিকলৰ কথা যদি মোক ক'বলৈ কয়, তেতিয়া বি আৰ আম্বেদকাৰে কৈছে যে মই আৰ্টিকেল 32টোৰ কথা ক'ম। 32 নম্বৰ যিটো অনুচ্ছেদ, সেই অনুচ্ছেদটো তেওঁ কি কৈ থৈ গৈছে, সোল অফ দ্য কনষ্টিটিউশ্যন। সোল মানে হৈছে আমাৰ আত্মা। আমাৰ আত্মাটো নহ'লে আমাৰ মানুহৰ শৰীৰটো কোনো অস্তিত্ব নাই। তেনেকৈ তেওঁ কি কৈ থৈ গৈছে, যিটো আৰ্টিকেল 32, আৰ্টিকেল 32টো নহ'লে আমাৰ যিখন ভাৰতীয় সংবিধান, সেই ভাৰতীয় সংবিধানখনৰ কোনো অস্তিত্ব নাই বুলি তেওঁ কৈ থৈ গৈছে। গতিকে এই আৰ্টিকেল 32 মানে 32 নম্বৰ অনুচ্ছেদটোনো কি আছে, কিয় তেওঁ তেনেকৈ কৈ থৈ গৈছে, সেইখিনি কথাই আমি আজি এই ভিডিঅ'টোত পঢ়িম। এতিয়া আৰ্টিকেল 32 আমাৰ পাৰ্ট 3ত পৰে। পাৰ্ট 3ত আমাৰ কোনখিনি কথা পৰে, যিখিনি ফাণ্ডামেণ্টেল ৰাইট, আমাৰ যিখিনি ফাণ্ডামেণ্টেল ৰাইট আছে, অধিকাৰ আছে, মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰখিনিৰ ভিতৰত পৰে আমাৰ কোনটো পৰে, 32। গতিকে এটা কথা আপোনালোকে মনত ৰাখিব যে আৰ্টিকেল 32 নিজেই এটা মৌলিক অধিকাৰ হয়। গতিকে তেওঁ সেইকাৰণে হয়তো কোনোবাখিনিত তেওঁ এনেকুৱা অনুভৱ কৰিছিল যে আৰ্টিকেল 32টো নহ'লে আমাৰ যিখন সংবিধান, সেই সংবিধানখন সম্পূৰ্ণ নহ'ব। তো তেওঁ কি কৈছিলে যে 32 নম্বৰ যিটো অনুচ্ছেদ, সেই অনুচ্ছেদটোক তেওঁ আমাৰ আত্মা বুলি কৈ থৈ গৈছিলে। আৰু এই আৰ্টিকেল 32টো নিজে এটা ফাণ্ডামেণ্টেল ৰাইট, কিন্তু সেই আৰ্টিকেল 32টোত কি কথা কোৱা হৈছে, তেওঁ প্ৰথমতে কোৱা হৈছে যে আৰ্টিকেল 32 আণ্ডাৰ পাৰ্ট 3 of the Indian Constitution allows all the Indian citizen move to Supreme Court in case of violation of fundamental right. তাৰ মানে আমাৰ যি ফাণ্ডামেণ্টেল ৰাইট আছে, ফাণ্ডামেণ্টেল ৰাইট মানে হৈছে আমাৰ যি মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰ যি আছে, সেই মৌলিক অধিকাৰ যদি আমাৰ কেনেবাকৈ ভায়লেট হোৱা, মানে ভংগ হয়, মানে কোনোবাই যদি আপোনালোকৰ মৌলিক অধিকাৰ যদি খৰ্ব কৰিবলৈ চেষ্টা কৰে বা আপোনালোকৰ এনেকুৱা যদি অনুভৱ হয় যে মোৰ মৌলিক অধিকাৰটো খৰ্ব হৈছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰে, ডাইৰেক্টলি সুপ্ৰিম কোৰ্টত যাব পাৰে। আমাৰ ভাৰতৰ আটাইতকৈ উচ্চতম যি ন্যায়ালয়, মানে আইনৰ একদম মূল যাক কোৱা হয়, সেয়া হৈছে সুপ্ৰিম কোৰ্ট। গৈ আপোনালোকে হাইকোৰ্ট আছে প্ৰতিখন ৰাজ্যৰ, কিন্তু সুপ্ৰিম কোৰ্ট হৈছে আমাৰ গোটেই ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়। তো ন্যায়পালিকাৰ একদম উচ্চ যি স্থান দিয়া হয়, তাক আমি কাক দিওঁ, সুপ্ৰিম কোৰ্টত। গতিকে আপোনালোকে যদি ভাবে যে আপোনালোকৰ মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে, তেতিয়াহ'লে আপোনালোকে ডাইৰেক্টলি ক'ত যাব পাৰে, সুপ্ৰিম কোৰ্টত যাব পাৰে। আৰ্টিকেল 32 আপোনাক সেইটোৱে কৈছে, এইটো আমাৰ এটা অধিকাৰ হয়। আৰ্টিকেল 32 নিজেই এটা মৌলিক অধিকাৰ, কিন্তু সেই মৌলিক অধিকাৰটোৰ ভিতৰতে আকৌ কি লিখা আছে যে আপোনালোকৰ কাৰোবাৰ যদি, ভাৰতীয় নাগৰিকৰ কোনো এজনৰ যদি মৌলিক অধিকাৰ খৰ্ব হয়, তেতিয়াহ'লে তেওঁলোকে ক'ত যাব পাৰে, ডাইৰেক্টলি ক'ত যাব পাৰিব, সুপ্ৰিম কোৰ্টলৈ যাব পাৰিব। এইটোৱে হৈছে আৰ্টিকেল 32ৰ মেইন কথা। আৰু মেজৰ দুটা পইণ্ট আছে আৰ্টিকেল 32ৰ। প্ৰথম পইণ্টটো হৈছে the right to move the Supreme Court by appropriate proceeding for the enforcement of the rights conferred by this part is guaranteed. আপুনি কি হ'ব লাগিব, এপ্ৰপ্ৰিয়েট হ'ব লাগিব। আপোনালোকৰ যি মানে অভিযোগ আছে, সেই অভিযোগটো কি হ'ব লাগিব, এপ্ৰপ্ৰিয়েট হ'ব লাগিব। তেনেকুৱা এপ্ৰপ্ৰিয়েট অভিযোগ হ'লে আপোনালোকে ডাইৰেক্ট ক'ত যাব পাৰিব, সুপ্ৰিম কোৰ্টলৈ যাব পাৰিব। হাইকোৰ্ট নগৈ ডাইৰেক্ট সুপ্ৰিম কোৰ্ট যাব। এনেকুৱা কোনো কথা নাই যে আপুনি হাইকোৰ্ট কৰাৰ পিছতহে সুপ্ৰিম কোৰ্ট কৰিব পাৰিব, কিন্তু আৰ্টিকেল 32টোৰ কাৰণে আপুনি ডাইৰেক্টলি সুপ্ৰিম কোৰ্ট যাব পাৰিব। আৰু 2 নম্বৰটো হৈছে the Supreme Court shall have the power to issue direction to order or right বুলি কোৱা হয়, বহুতে ৰাইটছ বুলিও কয়, যি কয়। তাৰমানে
আপোনালোকে ভাবে যে আপোনালোকৰ ফাণ্ডামেণ্টেল ৰাইট খৰ্ব কৰা হৈছে, তেতিয়াহ'লে আপোনাৰ ডাইৰেক্ট সুপ্ৰিম কোৰ্ট যাব পাৰিব। আৰু তাৰপিছত আপোনালোকৰ অভিযোগৰ পিছত সুপ্ৰিম কোৰ্টে কি কৰিব পাৰে, ডাইৰেকশ্যন দিব পাৰে বা অৰ্ডাৰ দিব পাৰে। আপুনি যাৰ বিৰুদ্ধে অভিযোগ আনিছে সেই ব্যক্তি হওক বা অনুষ্ঠান হওক, তেওঁলোকৰ ওপৰত কি কৰিব পাৰে, এটা ডাইৰেকশ্যন বা অৰ্ডাৰ দিব পাৰে। কোনে দিব পাৰে? সুপ্ৰিম কোৰ্টে। এই দুটা হৈছে আৰ্টিকেল 32ৰ মেইন পইণ্ট। 4টা পইণ্ট আছে, কিন্তু 2টা পইণ্ট আমাৰ মেইন মেজৰ পইণ্ট। আৰু সেইকাৰণে কি কৰা হয়, আৰ্টিকেল 32 কি বুলি কোৱা হয়, প্ৰটেক্টৰ এণ্ড গেৰেণ্টৰ অফ দ্য ফাণ্ডামেণ্টেল ৰাইট। ফাণ্ডামেণ্টেল ৰাইট আমাৰ মৌলিক অধিকাৰৰ প্ৰটেক্টৰ গেৰেণ্টৰ বুলি কোৱা হয়। এতিয়া ধৰক আপুনি যেতিয়া বেংকৰ পৰা কিবা পইচা লয়, তেতিয়া আমি কি দিব লাগে, তাত মৰ্টগেজ দিব লাগে। মানে আপুনি বেংকে যদি আপোনালোকৰ পইচা নাপায়, তেতিয়াহ'লে আপুনি যিটো মৰ্টগেজ দি থয় সেইটোক লৈ যাব। সেইটো হৈছে গেৰেণ্টৰ। আপুনি তেওঁৰ বা সেইখিনি মাটি বা কিবা এটা বস্তুৰ বিনিময়ত আপুনি পইচাটো লৈছে, আপোনালোক পইচা নাপালেও বেংকে সেই বস্তুখিনি লৈ ল'ব। বাট আপুনি তাত কি লিখা হয়, আমি গেৰেণ্টাৰ লিখোঁ। আপুনি কাৰোবাকটো থ'ব লাগিব। কিবা এটা বস্তু কিনাৰ লগে লগে আপুনি গেৰেণ্টি দিয়ে। আপুনি ধৰক কিবা এটা টিভিটো কিনিছে, টিভিটো আপোনাৰ এবছৰ গেৰেণ্টি দিব। টিভিটো এবছৰ যিকোনো কথা মানে ভুল হয়, আপুনি ডাইৰেক্ট দোকানখনলৈ যাব পাৰে, আপোনাক ফ্ৰী ছাৰ্ভিচ দিব। তেনেকৈ আমাৰ ফাণ্ডামেণ্টেল ৰাইটৰ কি লাগিব, এটা গেৰেণ্টৰ লাগিব। যে আমাৰ যে মৌলিক অধিকাৰ যদি খৰ্ব হ'লে কোনে গেৰেণ্টি ল'ব? মৌলিক ফাণ্ডামেণ্টেল ৰাইটটো দি দিছে, কিন্তু এইটো যদি খৰ্ব হয়, যদি ভাইলেট হয়, তেতিয়া কোনে গেৰেণ্টি ল'ব? কোনে গেৰেণ্টি ল'ব? আৰ্টিকেল 32। আৰ্টিকেল 32ৰ আণ্ডাৰত আপুনি কি কৰিব পাৰে, ডাইৰেক্টলি ক'লৈ যাব পাৰে, সুপ্ৰিম কোৰ্টলৈ যাব পাৰে। এইটো হৈছে আমাৰ 32 নম্বৰ অনুচ্ছেদ, যাক কোৱা হয় হাৰ্ট এণ্ড চ'ল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানৰ আত্মা বুলি কোৱা হয়। এতিয়া মই যে কৈছোঁ যে ৰাইট, 5টা ৰাইটছ বা ৰিটছ বহুতে কয়, বা ডাইৰেকশ্যন কি কৰিব পাৰে, আমাৰ সুপ্ৰিম কোৰ্টে দিব পাৰে। সেইকেইটা আমি চাই লওঁ। এইকেইটাই মেইন, এইকেইটাই আমাৰ আৰ্টিকেল 32 আণ্ডাৰত দিয়া হৈছে। প্ৰথমটো হৈছে হেবেছ কৰ্পাছ। হেবেছ কৰ্পাছ মানে হৈছে এটা লেটিন ৱৰ্ড হয়, হেবেছ কৰ্পাছটো। তাৰ মিনিংটো হৈছে ইউ শুড হেভ টু বডি। আপোনাৰ নিশ্চয় এটা মানে কি থাকিব লাগিব, আপোনাৰ শৰীৰ এটা আছে, আপোনাৰ এটা বডি আছে, সেই বস্তুটোৰ ওপৰত, সেই বডিটো আপোনাৰ সেই নাগৰিকজনৰ যিটো বডি, যি শৰীৰ, তাৰ ওপৰত কি হ'ব লাগিব, কোনেও বলপূৰ্বকভাৱে আপোনাৰ ওপৰত একো ধৰণৰ অভিযোগ আনিব নোৱাৰে। সেইটোৱে কৈছে যে the writ is issued to produce a person before a court who has been detained or imprisoned or not produced before the magistrate within 24 hours, whether in prison or private custody, and would release the person if such detention is full. তে আপোনাক ধৰক কোনোবা এজন মানুহ আছে, মানুহজনক পুলিচ গৈ পেলাই উইদাউট এনি অভিযোগ মানে ৱাৰেণ্ট নোহোৱাকৈ উঠাই দিলে, ঘৰৰ পৰা উঠাই লৈ আহিলে আপোনাক পুলিচত দি দিয়ে। তে আপুনি কি কৰিব, ডাইৰেক্টলি সুপ্ৰিম কোৰ্ট যাব পাৰে, গৈ পেলাই ক'ব পাৰে যে মোৰ খুৰা বা মোৰ ল'ৰা বা মোৰ কাষৰ কোনোবা বৰ্তা কোনো ধৰণৰ ৱাৰেণ্ট ইছ্যু নোহোৱাকৈ লৈ গৈছে, ইয়াৰ ওপৰত কোনো ধৰণৰ অভিযোগ নহয়। তে আপোনালোকে কি কৰিব পাৰে, কি কৰিব লাগে, এটা ডাইৰেকশ্যন দিব লাগে আমাৰ ওচৰৰ পুলিচ বা যোনে যেনেকৈ তেওঁক এৰেষ্ট কৰিছে। তেতিয়া সুপ্ৰিম কোৰ্টে কি কৰিব, তেওঁলোকৰ পৰা প্ৰশ্ন কৰিব, প্ৰশ্নৰ উত্তৰ বিচাৰিব, এইটো বুলি বিচাৰিব যে অভিযোগ কি আছে। আৰু 24 ঘণ্টাৰ ভিতৰত আমাৰ এটা ভাৰতীয় মানে যি ব্যৱস্থা IPC, তাত এটা ধাৰাই আছে, সেইখিনি কথা মই বেলেগ ভিডিঅ'ত ক'ম। যে আপোনালোকে কোনো ধৰণৰ ৱাৰেণ্ট ইছ্যু নোহোৱাকৈ উঠাব নোৱাৰে। ঠিক আছে, ৱাৰেণ্ট ইছ্যু হৈ উঠালে, কিন্তু মিছা অভিযোগ আছিলে, গতিকে মিছা অভিযোগ চৰকাৰ বাৰু ঠিক আছে উঠাই ল'লে, কিন্তু 24 ঘণ্টাৰ ভিতৰত আপুনি ক'ত মানে নিব লাগিব, মেজিষ্ট্ৰেটৰ আগত তেওঁক হাজিৰ কৰাব লাগিব। কোৰ্টে যদি বিচাৰি পায় যে আপোনাৰ যিটো অভিযোগ সেইটো ভুল হয়, তাৰ মিছা অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আৰু 24 ঘণ্টাৰ ভিতৰত মেজিষ্ট্ৰেটৰ ওচৰত তেওঁক হাজিৰ কৰোৱা নাই, তেতিয়াহ'লে সুপ্ৰিম কোৰ্টে ডাইৰেক্ট অৰ্ডাৰ দিব পাৰে। সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিব পাৰে, কি অৰ্ডাৰ ইছ্যু কৰিব পাৰে, যে তেওঁক এৰি দিব লাগে। এইটো ডাইৰেক্টলি সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিব পাৰে। সেইটো হৈছে ফাৰ্ষ্ট বা প্ৰথমটো ডাইৰেকশ্যন। ছেকেণ্ড ডাইৰেকশ্যনটো কি? ছেকেণ্ড ডাইৰেকশ্যন হৈছে মাণ্ডামাছ। সেইটো এটা লেটিন ৱৰ্ড, তাৰ মিনিংটো হৈছে টু কমাণ্ড মানে হৈছে আদেশ দিয়া। কি ইয়াৰ মতে কি ক'ব পাৰে, যে it is a judicial remedy in the form of an order to act legally and abstain from perpetrating an unlawful act. সেইটো কি কৈছে, যে যদি কোনোবা চৰকাৰী অফিচাৰ বা চৰকাৰী মানে জীৱিকা কৰা বা চৰকাৰী চাকৰি কৰা কোনোবা এজন লোকে যদি আনলফুল এক্টত কি হয়, জড়িত হয়, বা তেওঁলোকে যদি তেওঁলোকৰ ডিউটি ভালকৈ কৰা নাই, শুদ্ধকৈ কৰা নাই, তেতিয়াহ'লে কি কৰিব পাৰে, এই ৰাইটটো ইউজ কৰি পেলাই সুপ্ৰিম কোৰ্টে তেওঁক অৰ্ডাৰ দিব পাৰে যে তেওঁৰ ভালকৈ কাম কৰিব লাগে, তেওঁৰ যিটো কামৰ যি সেইটো তেওঁ সম্পূৰ্ণভাৱে ভালকৈ ফ'ল' কৰিব লাগে, তেওঁ আনলফুল এক্টবিলাকত কি কৰিব নোৱাৰিব, কোনো ধৰণৰ
অভিযোগ তেওঁৰ বিৰুদ্ধে আহিব নোৱাৰিব সেইটো তেওঁ তাক অৰ্ডাৰ দিব পাৰে সেই চৰকাৰী চাকৰিয়ালজনক অৰ্ডাৰ দিব পাৰে 3 নম্বৰটো হৈছে কাৰ্টিঅ'ৰেৰী ৰিচ তাত কি কৈছে এইটো এটা লেটিন ৱৰ্ডে হয় তাৰ মিনিংটো হৈছে টু ইনফৰ্ম এইটো মানে কি কৈছে যে যিটো কাৰ্টিঅ'ৰেৰী আছে may be defined as a judicial order operating a person and carried out in the original legal proceedings be issued against constitutional bodies statutory bodies like corporation non-statutory bodies like companies and cooperative societies and private bodies and persons required record any action to be certified by the court and dealt with according to law এতে কি কৈছে যে ধৰক যিকোনো কোম্পানী হ'ব পাৰে বা সমবায় ভিত্তিক যিকোনো ধৰণৰ কিবা বডি হ'ব পাৰে এইটো কোঅপাৰেটিভ ছ'চাইটি হ'ব পাৰে বা কোম্পানী হ'ব পাৰে বা বিভিন্ন কোঅপাৰেশ্যন হ'ব পাৰে তেনেকুৱা ধৰণৰ ধৰি তেওঁলোকৰ ওপৰত কিবা ধৰক অভিযোগ চলি আছে লোৱাৰ কোৰ্টত যদি কিবা অভিযোগ চলি আছে লোৱাৰ কোৰ্টৰ অভিযোগটো চলি থাকোঁতে যদি লোৱাৰ কোৰ্টত তেওঁলোকৰ অভিযোগটো ভালকৈ বা শুদ্ধকৈ ঠিক কৰা নাই জাজমেণ্ট কৰা নাই যদি বা ইলিগেলি জাজমেণ্ট হৈ আছে তেওঁৰ ওপৰত আইনগতভাৱে হোৱা নাই কিন্তু ইলিগেলি হৈ আছে তেতিয়াহ'লে কি কৰিব পাৰে সেই লোৱাৰ কোৰ্ট জাজমেণ্টটো কি কৰিব পাৰে ৰখাই দিব পাৰে কোনে ৰখাই দিব পাৰে সুপ্ৰিম কোৰ্টে ৰখাই দিব পাৰে আৰু কি কৰিব পাৰে তেতিয়া এই যিটো কাৰ্টিঅ'ৰী ৰাইটছ সেইটো দিয়া হয় যে ৰখাই দিব পাৰে বা বন্ধই কৰি দিব পাৰে একেবাৰে আচলতে ৰখাই দিয়াতকৈ বন্ধ কৰি দিয়াটো বেছি শুদ্ধ হ'ব এইটোৰ কাৰণে ৰখাই দিয়াটো পিছৰ এটা ৰাইটছ আছে এইটোৰ মতে কি কৰিব পাৰে বন্ধ কৰি দিব পাৰে যদি ধৰক কিবা এটা কোঅপাৰেটিভ ছ'চাইটিৰ অভিযোগ চলি আছে তেওঁলোকে এটা অভিযোগ দিছিলে কোনোবা এজন ভাল লোকৰ বিৰুদ্ধে তো চলি আছে কিন্তু লোকজনৰ যি প্ৰেছাৰ বা তেওঁলোকৰ যি প্ৰভুত্ব তাৰ কাৰণে ধৰক আমাৰ হৈ থাকে এনেকুৱা ধৰণৰ কোৰ্টত যিটো অভিযোগ সেই অভিযোগৰ ওপৰত ভালকৈ জাজমেণ্ট হোৱা নাই তেতিয়া সেই কোম্পানী বা বডিটোৱে ডাইৰেক্টলি সুপ্ৰিম কোৰ্টত যাব পাৰে গৈ পেলাই ক'ব পাৰিব যে এনেকুৱা হৈছে আমাৰ লগত ইলিগেলি জাজমেণ্ট হৈ আছে তেতিয়া সুপ্ৰিম কোৰ্টে গোটেই কেছটো বন্ধ কৰি দিব পাৰে যদি বায়েছড হয় তেতিয়া গোটেই কেছটোৱে বন্ধ কৰি দিব পাৰে সুপ্ৰিম কোৰ্টে যদি বায়েছড হয় যদি ধৰক ইলিগেলি জাজমেণ্ট হৈ আছে তেতিয়া তেওঁলোকে প্ৰশ্ন সুধিব যদি উত্তৰটো তেওঁলোকে নিজৰ মতে নাপায় তেতিয়াহ'লে গোটেই কেছটো কি কৰিব পাৰে বন্ধ কৰি দিব পাৰে 4 নম্বৰটো হৈছে প্ৰহিবিটেশ্যন মই সেইকাৰণে কৈছিলোঁ 3 নম্বৰটোত মই স্থগিত কৰাটোৰ বাদে মই যদি কওঁ বন্ধ কৰি দিছে সেইটো বেছি সুবিধাজনক হ'ব প্ৰহিবিটেশ্যন মানে কি টু ফৰবিড অৰ ষ্টপ প্ৰহিবিটেশ্যন মানে কি হৈছে যে এই যিটো মানে ৰিচ সেইটো ইউজ কৰি পেলাই কি কৰিব পাৰে when a lower court or quasi judicial body tries to violate the powers of a state in prohibiting the latter from continuing the proceeding in the particular case তো এইটোত কি হ'ব পাৰে যদি কোনোবা এটা কেছ চলি আছে লোৱাৰ কোৰ্টত কিন্তু লোৱাৰ কোৰ্টত কেছটো চলি থকাৰ মানে জাজমেণ্টটো দিয়াৰ আগতে লোৱাৰ কোৰ্টে কি কৰিব পাৰে কেছটো বন্ধ কৰি দিলে তেতিয়া কি হ'ব পাৰে সুপ্ৰিম কোৰ্টে তেওঁলোকক ক'ব পাৰে যে কেছটো স্থগিত কৰা বন্ধ কৰিব নোৱাৰা সেইটো এটা ৰিট আছে সেইটো বন্ধ কৰিব নোৱাৰে সেইটো এটা অৰ্ডাৰ দিব পাৰে অ'কে সেইটো অৰ্ডাৰহে দিব পাৰিব যে এইটো বন্ধ কৰিব নোৱাৰে সেইটো স্থগিত কৰিব পাৰে গতিকে সেইটো হৈছে প্ৰহিবিটেশ্যন আৰু লাষ্টত হৈছে ৱাৰেণ্টটো কি কোনো পাব্লিক অফিচাৰে যদি চৰকাৰী কাৰ্যালয়সমূহ অধিগ্ৰহণ কৰে তেতিয়া এইটো আমাৰ সুপ্ৰিম কোৰ্টে তেওঁলোকক ক'ব পাৰে যে এইটো আপোনালোকে ভুল কৰিছে এইটো আপোনালোকে নিজৰ অফিচটো নিজে ইউজ কৰিব নোৱাৰে কোনো চৰকাৰী অফিচাৰে কোনো ক্ষেত্ৰতে চৰকাৰৰ যি অফিচ সেই অফিচটো কি কৰিব নোৱাৰে অধিগ্ৰহণ কৰিব নোৱাৰে যদি অধিগ্ৰহণ কৰে তেতিয়া সুপ্ৰিম কোৰ্টে তেওঁলোকক আদেশ দিব পাৰে যে আপুনি কোনো কাৰণত চৰকাৰী অফিচ এটা এনেধৰণে অধিগ্ৰহণ কৰিব নোৱাৰে তেতিয়া এই ৱাৰেণ্টটো ইউজ কৰা হয় এতিয়া আপোনালোকে গম পালে যে আৰ্টিকল 32টো আমাক কিয় ইউজ কৰা হয় ফাণ্ডামেণ্টেল ৰাইটৰ গেৰেণ্টি দিয়ে মানে ফাণ্ডামেণ্টেল যদি খৰ্ব হয় ভাইলেট হয় তেতিয়া 32 ইউজ কৰে এতিয়া এইটো 32 হৈছে ডাইৰেক্ট হাইকোৰ্ট যাবলৈ আৰু এটা আছে এইটো আছে 226 মতে আপুনি হাইকোৰ্ট যাব পাৰিব ডাইৰেক্ট যদি বোলে মই মানে ৰাজ্যখনৰ কিবা এটা হৈছে তেতিয়া মই সুপ্ৰিম কোৰ্ট নাযাওঁ হাইকোৰ্ট যাওঁ তেতিয়া আপুনি যাব পাৰিব 226 মতে কিন্তু এটা মেজৰ ডিফাৰেঞ্চ আছে 226টো ফাণ্ডামেণ্টেল ৰাইট নহয় কিন্তু আৰ্টিকল 32টো নিজে এটা ফাণ্ডামেণ্টেল ৰাইট আৰু আৰ্টিকল 32ৰ
ৰিড মানে যিকেইটা ডাইৰেকশ্যন সেইকেইটা ক'ত ইউজ কৰিব পাৰিব অকল ফাণ্ডামেণ্টেল ৰাইট খৰ্ব হ'লেহে কৰিব পাৰে কিন্তু 226 ফাণ্ডামেণ্টেল ৰাইটৰ বাহিৰেও বেলেগ কাৰণত যদি কিবা ধৰণৰ তেনেকুৱা অভিযোগ আহে তেতিয়াও সেই অভিযোগখিনিৰ ওপৰত বা বিৰুদ্ধে তেওঁলোকে ডাইৰেকশ্যন দিব পাৰে ডিফাৰেঞ্চ এইটোৱে কিন্তু আপুনি 32 মতে যেনেকৈ ডাইৰেক্ট কিবা ফাণ্ডামেণ্টেল ৰাইট খৰ্ব হ'লে যাব পাৰে সুপ্ৰিম কোৰ্ট তেনেকৈ 226ৰ মতে আপুনি ক'ত যাব পাৰিব হাই কোৰ্ট যাব পাৰিব গতিকে এইটোৱে হৈছিলে আমাৰ আজিৰ বিষয় হাৰ্ট এণ্ড চ'ল অফ দ্য কনষ্টিটিউশ্যন সেইকাৰণে আমাক বি আৰ আম্বেদকাৰে কি কোৱা হৈছিলে এইটোক কোৱা হৈছিলে হাৰ্ট এণ্ড চ'ল মানে আত্মা এইটো নহ'লে আমাৰ সংবিধানখন নহ'ব ইমানখিনি আছিলে আজিৰ ভিডিঅ'টো সকলোকে ধন্যবাদ দিছিলোঁ থেংক ইউ